ভাগৱতৰ পদৰ মাজেদি আমাক দেখাইছে যে ভগৱন্ত যুগে যুগে অৱতাৰ হৈ থাকে। একমাত্ৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে দুষ্টক দমন, সন্তক পালন। यदा यदा हि धर्मस्य ग्लानि भवति भारत अद्भुत स्थानम अधर्मस्य तद आत्मानं सृजमहं परित्राणाय साधूनां विनाशाय च दुष्कृतं धर्म संस्थापनार्थाय सम्भवामि जुगे जुगे। जुगे जुगे अवतार হৈ আছে, হৈ থাকিব। লক্ষ্য কি? দুষ্টক দমন, সন্তক পালন, দুষ্কৃতি বিনাশ, সংস্কৃতি প্ৰতিষ্ঠা। এই মহান উদ্দেশ্য লৈ ভগৱন্ত অপপ্ৰঞ্চৰ পৰা প্ৰপঞ্চলৈ নামি আহে। অপপ্ৰঞ্চে প্ৰপঞ্চে অৱতৰণং অৱতাৰ। অপপ্ৰঞ্চৰ পৰা প্ৰপঞ্চলৈ নামি অহা অৱস্থাটোকে অৱতাৰবাদ বুলি কয়। ভগৱান প্ৰধানকৈ চাৰিটা ৰূপত অৱতাৰ হয়। কেতিয়াবা পূৰ্ণ অৱতাৰ, কেতিয়াবা অংশ অৱতাৰ, কেতিয়াবা কলা অৱতাৰ আৰু কেতিয়াবা বিভূতি অৱতাৰ। যেতিয়া 100 ভাগৰ 100 মহিমাযুক্ত হৈ পৃথিৱীলৈ আহে সেইটোক কয় পূৰ্ণ অৱতাৰ। যেতিয়া 4 ভাগৰ 1 অংশ মহিমা লৈ আহে তাক কয় অংশ অৱতাৰ। যেতিয়া 16 ভাগৰ 1 অংশ মহিমাযুক্ত হৈ আহে তাক কয় কলা অৱতাৰ। আৰু যেতিয়া 100 ভাগৰ 1 অংশ মহিমাযুক্ত হৈ আহে তাক কয় বিভূতি অৱতাৰ। ভগৱন্তই কোনটো অৱতাৰ ল'ব সেইটো ধৰাধামৰ অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰে। তেওঁ বিভূতি অৱতাৰটো কেৱল এটা উদ্দেশ্য সাধনৰ কাৰণে অৱতৰিত হয়। এই নৃসিংহ অৱতাৰটো কেৱল হিৰণ্যকশিপুক বধ কৰাৰ উদ্দেশ্যেই তেওঁ সৃষ্টি হৈছে। গতিকে হিৰণ্যকশিপুক বধ কৰাৰ পিছত ভগৱন্তৰ নৃসিংহৰ খং মাৰ যোৱা নাই। দেৱতাসকলে আকাশ মাৰ্গৰ পৰা পুষ্পবৃষ্টি কৰিছে আৰু নানানভাৱে স্তুতি প্ৰাৰ্থনা কৰিছে, কিন্তু ভগৱন্তৰ খং মাৰ যোৱা নাই। তেখেত ভগৱন্ত ক্ৰোধাগ্নি অৱস্থাত থকাৰ কাৰণে দেৱতাসকল ওচৰ চাপিব পৰা নাই। ভিন্ন ভিন্ন ৰূপে তেওঁলোকে ভগৱানক সেই খং মাৰ নিয়াবৰ কাৰণে, খং সম্বৰণ কৰিবৰ কাৰণে প্ৰাৰ্থনা জনাইছে। এতিয়া শেষত ব্ৰহ্মাই কৈছে যে প্ৰসন্ন হৈক প্ৰভু উপতে জীউক, তুমি প্ৰসন্ন হোৱা আৰু খং ত্যাগ কৰা, সমস্তৰে মনে তেবে সুখক লভুক, তেতিয়াহে সমস্ত দেৱতাই সুখ পাব। এইখিনিকে আমাক ক'লে যে নৃসিংহ প্ৰভুৱে হিৰণ্যকশিপুক বধ কৰাৰ পিছতো যেতিয়া ক্ৰোধ সম্বৰণ কৰা নাই দেৱতাসকল ভীতিগ্ৰস্ত হৈছে আৰু ভাগে ভাগে আহি তেওঁক স্তুতি কৰি জনাইছে। ব্ৰহ্মাই স্তুতি কৰিছে, শিৱই স্তুতি কৰিছে, ইন্দ্ৰই স্তুতি কৰিছে আৰু কৈছে, হে প্ৰভু, তুমি দুষ্টক দমন কৰি হিৰণ্যকশিপুক বধ কৰি আমাৰ ডাঙৰ উপকাৰ কৰিলা। আগতে তোমাক সেৱা পূজা কৰিবলৈ তেওঁ দিয়া নাছিল, যজ্ঞ ভাগটো তেওঁই লৈছিল। এতিয়া তেওঁক বধ কৰি দিয়াৰ কাৰণে এতিয়া তোমাক সেৱা পূজা কৰাৰ পথটো আমাৰ প্ৰশস্ত হৈছে। আৰু তুমি যদি এনেকৈ খংৰাগ কৰি থাকা তেতিয়াহ'লে আমাৰ দেৱতাসকল ভীতিগ্ৰস্ত হৈ যাব। গতিকে সন্ত সবে এনেধৰণে ক্ৰোধ ৰাখি নথয়। আৰু যিসকল প্ৰকৃত সন্ত তেওঁলোকে মুক্তিও নিবিচাৰে, কেৱল তোমাৰ চৰণ সেৱা কৰিবলৈ বিচাৰে। সেয়ে তুমি ভক্তসকলৰ শান্তিৰ কাৰণে তুমি খং সম্বৰণ কৰা। এই বুলি দেৱতাসকলে ভাগে ভাগে আহি নৃসিংহ প্ৰভুক প্ৰাৰ্থনা জনাইছে। এইখিনিকে আমাক কৈছে। ইয়াৰ পিছৰ পদে কি ক'ব আমি আকৌ পুনৰ পদবন্ধে আলোচনা কৰিম। যে
এইখিনিৰ মাজেদি আমাক ভগৱানৰ যিটো মহিমা এই মহিমা তত্ত্ব আমাক দেখুৱাব গৈ আছে ইয়াৰ মাজেদি পুনৰ দেৱতাসকলৰ পিছত ঋষি সমস্ত আহিছে ঋষি সমস্তয়ো নৃসিংহক বুজাইছে হে প্ৰভু যিজন দৈত্যৰ প্ৰতাপত আমি ঋষি সমস্তই যজ্ঞ কৰিব পৰা নাছিলোঁ তুমি তেওঁক বধ কৰি আমাৰ যজ্ঞৰ পথটো প্ৰশস্ত কৰিলা এতিয়া আৰু তুমি খং কৰি নাথাকিবা খং সম্বৰণ কৰা পিতৃগণেও আহি তেওঁক সেইধৰণেই বুজনি দিছে সিদ্ধগণেও আহি বুজাইছে যে তুমি এই মহাদৈত্যক বধ কৰি আমাৰ সমস্ত দেৱতাৰ তুমি উপকাৰ সাধন কৰিলা এতিয়া আৰু তুমি ক্ৰুদ্ধ কৰি থাকিব নালাগে ক্ৰুদ্ধ সম্বৰণ কৰি আমি দেৱতাসকলে যাতে তোমাক সুস্থভাৱে যাগ যজ্ঞ পূজা কৰি আৰাধনা কৰিব পাৰোঁ তাৰ কাৰণে তুমি খং সম্বৰণ কৰা এই বুজনিবিলাকৰ মাজেদি আমাক আচলতে কি শিক্ষা দিব বিচাৰিছে যে আমাৰ সাংসাৰিক জীৱনত পাৰিবাৰিক জীৱনত দাম্পত্য জীৱনত যুগ্ম জীৱনত সামাজিক জীৱনত কাৰোবাৰ লগত কাৰোবাৰ কিবা সংঘাত আহিব পাৰে সংঘাত আহিলে আমাৰ সমাজে যাতে তেওঁলোকৰ সংঘাতটো যাতে আৰু বাঢ়ি নাযায় তাৰ প্ৰতি বুজাব লাগে বুজনি দিব লাগে আমি কেতিয়াও তেওঁলোকক উচতনি দিব নালাগে আমি বুজাই বঢ়াই যাতে কাৰো প্ৰতি ক্ৰোধ ভাৱটো থাকিব নালাগে হিংসা ভাৱটো থাকিব নালাগে তাৰ প্ৰতি আমি বুজোৱাটো আমাৰ দায়িত্ব সেইকাৰণে দেৱতাসকলে এই আৰ্হিটো আমাক দেখাইছে যে স্বয়ং ভগৱন্তই হিৰণ্যকশিপুক বধ কৰাৰ পিছতো তেওঁ ক্ৰোধ সম্বৰণ কৰা নাই যাৰ কাৰণে দেৱতাসকলৰ মাজত ত্ৰাসৰ সৃষ্টি হৈছে ভয় কৰিছে সকলোৱে গতিকে দেৱতাসকল হৈছে দূৰদৰ্শী সম্পন্ন ঋষি সমস্ত হৈছে দূৰদৰ্শী সম্পন্ন গতিকে যিসকল দূৰদৰ্শী সম্পন্ন ব্যক্তি তেওঁলোকে কেতিয়াও সমাজত পৰিয়ালত অঞ্চলত সংঘাত হৈ থকাটো নিবিচাৰে সকলোৱে তাৰ সমাধান বিচাৰে গতিকে এতিয়া দেৱতাসকলৰ আৰ্হিৰে আমি যাতে আমাৰ কাৰোবাৰ কিবা এটা ক্ৰোধান্বিত হ'লে তেওঁক কেনেকৈ আমি বুজাই বঢ়াই উপশম কৰিব পাৰোঁ যাতে ভৱিষ্যতে আৰু তেনেকুৱা অঘটন নহওক তাৰ কাৰণে আমি গুৰুত্ব দিব লাগে এই তথ্যটো আমাক দিছে এতিয়া বিদ্যাধৰ সিদ্ধগণ মনু এইবোৰ দেৱতাৰ একোটা একোটা ভাগ প্ৰত্যেকেই ভাগে ভাগে আহি নৃসিংহক খং সম্বৰণ কৰিবৰ কাৰণে তেওঁক বুজাইছে যে হে প্ৰভু তুমি আমাক যিখিনি জ্ঞান বিদ্যা শক্তি দিছিলা যিবিলাকৰ জৰিয়তে আমি তোমাক উপাসনা কৰিছিলোঁ আৰাধনা কৰিছিলোঁ এই হিৰণ্যকশিপু বীৰে আমাৰ পৰা চব হৰণ কৰি লৈ গৈছিল যিজনৰ প্ৰতাপত আমি তোমাৰ প্ৰদত্ত জ্ঞানৰ পৰা বঞ্চিত হ'ব লগা হৈছিল তুমি ঈশ্বৰ উপাসনাৰ কাৰণে দিয়া যিবোৰ সম্বল সেইবোৰ আমাৰ পৰা তেওঁ হৰণ কৰি লৈ গৈছিল গতিকে সেইজনক তুমি নখেৰে বিদাৰি বধ কৰি আমাক সকলোৰে উপকাৰ সাধন কৰিলা এতিয়া আৰু তুমি খং কৰি থাকিব নালাগে খং সম্বৰণ কৰা এই ধৰণে প্ৰত্যেকে ভাগে ভাগে আহি বুজাই আছে এইখিনিকে আমাক কৈছে ইয়াৰ পিছত কি কৈছে আকৌ আমি আলোচনা কৰিম বাহক দেৱতাসকলে আলোচনা কৰি এটাৰ পিছত এটা কৈ ভগৱন্ত নৃসিংহ প্ৰভু স্তুতি কৰি কৰি তেওঁৰ গুণ বখানি বখানি তেওঁ কৰা কৰ্মক প্ৰশংসা কৰি ভগৱন্তৰ খং মাৰ নিয়াবৰ কাৰণে চেষ্টা চলাই আছে গন্ধৰ্বসকল গৈছে তাৰপিছত কিন্নৰসকল গৈছে তাৰপিছত কিংপুৰুষ গৈছে বৈতালীগণ গৈছে এইবোৰ দেৱতাৰ একোটা একোটা ভাগ সকলোৱে গৈ একমাত্ৰ
ভগৱানক কৈছে যে তুমি আমাক যিবিলাক প্ৰতিভা দি পঠিয়াইছিলা, যিবোৰ গুণেৰে আমি তোমাক সেৱা পূজা কৰি আমাৰ মন পবিত্ৰ কৰি ৰাখিছিলোঁ, এই পৰম দুৰ্জন হিৰণ্যকশিপুৱে আমাক সকলোকে সেই সৎকৰ্মৰ পৰা বঞ্চিত কৰিছিল। আৰু এতিয়া তুমি তেওঁক নখেৰে বিদাৰি বধ কৰি আমাক পৰম উপকাৰ সাধন কৰিলা। এতিয়া তুমি আৰু খং কৰি থাকিব নালাগে, খং সম্বৰণ কৰা। এইখিনিকে আমাক কৈছে। এইখিনিলৈকে ভাগৱতৰ পদৰ মাজেদি দেৱতাসকলে ভগৱন্তৰ এই দুষ্টক দমন কৰাৰ যিটো কাৰ্য তাক প্ৰশংসা কৰি আছে। বৈতালিগণৰ পিছত কিন্নৰসকল আহিছে, কিন্নৰসকলৰ পাছত বিষ্ণুৰ পাৰিষদসকল আহিছে, আৰু সকলোৱে আহি কৈছে যে হে প্ৰভু, লৈলোহো শৰণ নৰহৰি কৃপাময়। তুমি নৰসিংহ ৰূপ যি ধৰিছা, আমি সকলো দেৱতাই তোমাৰ চৰণত আশ্ৰয় গ্ৰহণ কৰিছোঁ। সমস্ত লোকৰে আজি খন্দিলা ভয়, তুমি সকলো লোকৰে ভয়ৰ পৰা মুক্ত কৰিলা। আজিহে লভিলো সুখ জগতৰ প্ৰাণী, আজিৰ পৰাহে আমি সকলো সুখী হৈছোঁ। তোমাৰ নৃসিংহ ৰূপত দেখি চক্ৰপাণী, তোমাৰ এই নৰসিংহ ৰূপ দেখি আমি পৰম সুখী হৈছোঁ। আমাৰো চকুৰ পথে ভৈলা দয়াময়, যে আমাৰ চকুৰ আগত তুমি ভগৱন্তই নৃসিংহ ৰূপে দেখা দিছা। বিপ্ৰ সাপে তজুভিত দৈত্য হৈ আছয়, তুমি যিজন দৈত্যক মাৰিলা এজন বিপ্ৰৰ সাপত আহি দৈত্য হৈ আছিলহি। 4 সিদ্ধৰ সাপত তেওঁলোক আহি দৈত্য হৈ আছিলহি। অনুগ্ৰহ কৰি আকৌ মাৰিলা নিহৰি, তুমি নৃসিংহ ৰূপ ধৰি এওঁলোকক আজি মাৰিলা। আমি আকৌ কৰি জানো নিষ্ঠ কৰি, এইখিনি কথা আমি আগতীয়াকৈ জানো, এইবুলি বিষ্ণু পাৰিষদসকলে ভগৱন্তক অৱগত কৰিছে। শ্ৰীমদ ভাগৱত পুৰাণৰ কথা যুধিষ্ঠিৰ নাৰদ সংবাদ ভৈলত যথা। এই কথাখিনি যুধিষ্ঠিৰ আৰু নাৰদৰ মাজত কথোপকথন হৈ আছিল। এই মানে দৈত্যবধ নাম ইটো অষ্টম অধ্যায়। এই অষ্টম অধ্যায়ত দৈত্যবধৰ কথা উল্লেখ কৰিছে। এই মানে গৈলা শুনা সভা সদস্য। এইখিনিলৈকে ইমানতে কথাখিনি শেষ হৈছে। তাৰপিছত লিখকে আমাক বা কবিয়ে আমাৰ জীৱশ্ৰেষ্ঠ মানুহক বুজাব বিচাৰিছে কি বুলি, যত দেখা ধনজন কিছু নুহি কয়, যমৰ পুৰৰ লাগি অকলে চলয়। আমি এই বাস্তৱ জগতখনত যিমান ধন ধান টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ মাটি সম্পত্তি ঘটিছোঁ, আমি যাওঁতে তাক কোনেও নিব নোৱাৰোঁ। একেচৰে আহিলা যায় বাহা একেচৰ, লগত সহায় কোনো নহয়ব অপৰ। আমি বাস্তৱ জগতত যিবোৰ বস্তু ঘটিছোঁ সেইবোৰ আমাৰ লগত নাযায়। অকলে আহিছোঁ, আমি অকলেই যাব লাগিব। দেখি উক হিৰণ্যৰ সম্পদ যথে কম, হিৰণ্যকশিপুৰ সম্পদলৈ তোমালোকে চোৱা, ব্ৰহ্মাণ্ডৰ সম্পত্তিয়ে তৃপ্তি নকৰিলে ক, যে গোটেই ব্ৰহ্মাণ্ডৰ সম্পত্তিও হিৰণ্যকশিপুৰ মন নপৰিলে। গতিকে আমি হিৰণ্যকশিপুৰ দৰে আমি যাতে আসক্তিপূৰ্ণ হ'ব নালাগে, বিনাশী সম্পদৰ প্ৰতি আমি যাতে লোভাবিষ্ট হ'ব নালাগে। গতিকে আমাৰ মনটো যদি লোভৰ বলি হৈ যায়, তেতিয়াহ'লে হিৰণ্যকশিপুৰ দৰে আমাকো একো বস্তুৱে নোজোৰা হ'ব বুলি কৈছে। আমাৰ মনটো যদি বিষয়ৰ বলি হৈ যায়, ধায়তো বিষয়ান পুঞ্চ সংগস্তেষু প্ৰজায়তে
সংঘাত সংজায়তে কাম কামাত ক্ৰোধ বিজায়তে ক্ৰোধাত ভৱতি সন্মোহ সন্মোহাত স্মৃতি বিভ্ৰম স্মৃতি বঞ্চাত বুদ্ধিনাশং বুদ্ধিনাশাত প্ৰণশ্যতি আমাৰ মনটো যেতিয়া বাসনাৰ বলি হৈ যাব কামনাৰ বলি হৈ যাব আমি কামনা বাসনাবিলাক কিহক লৈ কৰোঁ বিনাশী সম্পদ মিছাক লৈ কৰোঁ হৰিষি কেৱলে সঁচা মাত্ৰ ৰাম 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 তান্ত বিনে মিছা যত দেখি শুনি মানে আমি চকুৰে যিমান দেখিছোঁ কাণেৰে যিমান শুনিছোঁ সব মিছা আজি আছে কালিলে নাই সঁচা কেৱল হৰি কিন্তু আমি কি কৰিছোঁ যিটো মিছা তাকো আশা কৰি ৰাম 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 দুৰাচাৰ মন মৰস কেন অজ্ঞানে আমি মনটো সদাচাৰ কৰিব নোৱাৰাৰ কাৰণে আজিৰ দৰে অনুষ্ঠানলৈ নহাৰ কাৰণে দুৰাচাৰ মনৰ কবলত পৰি আমি নকৰিবলগীয়া কাম কৰিছোঁ নাখাবলগীয়া খাইছোঁ নাযাবলগীয়ালৈ গৈছোঁ যাৰ কাৰণে ভগৱন্তই দিয়া 100 বছৰ ভোগ কৰিবলৈ নোপোৱাকৈ আমি সংসাৰৰ পৰা বিদায় লৈছোঁ আজিৰ দৰে ভাগৱত শুনি যদি আমাৰ মনটো সংযম কৰিব পাৰোঁ অৰ্জুনক কৈছে তোমাৰ জীৱশ্ৰেষ্ঠ মানুহ হিচাপে তোমাক জন্ম দিছোঁ তুমি মনক সংযম কৰিবা মনক যদি সংযম কৰিব নোৱাৰা তেতিয়াহ'লে তুমি এই সংসাৰত দুখ দুৰ্গতি ভোগ কৰিব লাগিব কাৰণ মনেই আমাক বেয়া কামলৈ লৈ যায় মনে পাপ কৰে লাগয় জীৱত শিকাৰণে জীৱে দুখ গুঞ্জে সংসাৰত আজি আমি মনৰ তাৰণাত পৰি মনৰ কবলত পৰি নাখাবলগীয়া খোৱাৰ কাৰণে নকৰিবলগীয়া কাম কৰাৰ কাৰণে আমাৰ দেহে দুখ কষ্ট ভোগ কৰিবলগীয়া হয় গতিকে আমি মনক সংযম কৰিব লাগিব এই প্ৰস্তাৱ শুনাৰ লগে লগে অৰ্জুনে প্ৰতিবাদ কৰিছে কি বুলি যে প্ৰভু মনক সংযম কোনে কৰিব পাৰিব এইটো অসম্ভৱ হেন শুনি অসন্তোষ কৰন্ত অৰ্জুন ইন্দ্ৰিয়ক বশ্য কৰি বাক পাৰে কোন যে ইন্দ্ৰিয়বিলাকক কোনে বশ্য কৰিব পাৰিব মনক কোনে সংযম কৰিব পাৰিব নাই নাই এইটো প্ৰস্তাৱ মোৰ কাৰণে গ্ৰহণযোগ্য নহয় তেতিয়া কৃষ্ণই হাঁহি মাৰি কৈছে কৃষ্ণে বোলে সখী তুমি নকৰিবা ভয় অভ্যাসতে ইন্দ্ৰিয় বশ্য আপুনি হয় ভয় নকৰিবা অভ্যাস কৰা অভ্যাসৰ দ্বাৰা তুমি ইন্দ্ৰিয়বিলাকক সংযম কৰিব পাৰিবা আজি আপোনালোকে নিজকে সোধকচোন বাৰু অহাৰ পৰা ইমান সময় কটখনত বহি আছে এতিয়া অনুষ্ঠান সামৰালৈকে বহি থাকিব ঘৰত অকলে ইমান সময় এনেকৈ বহি থাকিব পাৰিলেহেঁতেন নে বাৰু নোৱাৰে কোনে বহুৱালে এতিয়া এই কথা আমি জানিব লাগিব আমাৰ বেদে কৈছে স পৰম অনুৰক্তি ঈশ্বৰে ভক্তি আজি আপোনালোক সকলোৱে ঈশ্বৰৰ কথা শুনিবৰ কাৰণে জানিবৰ কাৰণে বুজিবৰ কাৰণে এটা আগ্ৰহ লৈ বহি আছে এই আগ্ৰহে হৈছে ভক্তিৰ প্ৰতীক এতিয়া আমাক কৃষ্ণই অৰ্জুনক কোৱাৰ চলেৰে আমাক বুজাইছে স পৰম অনুৰক্তি ঈশ্বৰে ভক্তি যে ঈশ্বৰৰ কথা শুনিবৰ কাৰণে আমাৰ যিটো অনুৰাগ এইটোৱে হৈছে ভক্তি যাৰ কাৰণে আমি ইমান সময় বহি আছোঁ আমাৰ এই অনুৰাগে 6টা প্ৰমোচন দিব মনত ৰাখিব কথাটো আগ্ৰহ ৰতি প্ৰীতি ভক্তি শান্তি 6 নম্বৰত মুক্তি আপোনালোকে নিজৰ লগতে উঠি অহা প্ৰজন্মক আমি এনেকুৱা ধৰণৰ অনুষ্ঠানৰ মাজলৈ আনিব লাগিব আনি তেওঁলোকক আমি ভক্তিৰ মাজেদি জীৱক গতি পোৱাৰ পথ দিব লাগিব তেতিয়াহে আমাৰ মানৱ জন্ম ধৰাৰ সাৰ্থক হ'ব যদি আমি মনৰ কবলত পৰি মনে পাপ কৰে যাই লাগয় জীৱত আমাৰ পাপবিলাক মনে কৰি আছে সেই মনক আমি সংযম কৰিব লাগিব আজিৰ দৰে অনুষ্ঠানলৈ নাহিলে আমাৰ মন কেতিয়াও শুদ্ধ নহয় মনক শুদ্ধি আদি কৰি যতেক আছয় সৎসংগ সবাৰো মূল জানিবা নিশ্চয়
এয়া সৎসংগ আজি এই সৎসংগলৈ আহিলেহে আমাৰ মন শুদ্ধ হ'ব যদি আমি মনৰ কবলত পৰি থাকো তেতিয়াহ'লে আমি বাসনাৰ বলি হৈ যাম বাসনাৰ বলি হ'লে বাসনাত যেতিয়া বাধা পৰিব আপুনি কিবা এটা পোৱাৰ আশাত গৈ থাকোঁতে যদি বাধা পৰে খং উঠিব খং উঠিলে মোহগ্ৰস্ত হ'ব মোহগ্ৰস্ত হ'লে স্মৃতি নষ্ট হ'ব স্মৃতি নষ্ট হ'লে বুদ্ধি নষ্ট হ'ব আৰু বুদ্ধি নষ্ট হ'লে আমি পথ বাচিব নোৱাৰি আকৌ 84 নৰকত যাব সেইকাৰণে গুৰুজনে কৈছে যে মনক যদি সংযম কৰিব নোৱাৰে তে আমাৰ মন কেতিয়া সন্তুষ্ট নহয় যত দিব্য ঘৰ বাৰী বস্ত্ৰ অলংকাৰ হবেও নুপুৰে মন একলুবিয়া আমাৰ মনটো যদি লোভৰ বলি হৈ যায় আমাক একো বস্তুৰে জোৰা নমৰা আমাৰ মনটো অসন্তুষ্ট হৈ থাকিব অসন্তুষ্ট প্ৰাণীৰ নখন্দে মন দুখ তলুইকৰ লক্ষ্মী পাইলে নাহি তাৰ সুখ যাৰ মনটো অসন্তোষিয়া তাক তলুইকৰ সম্পত্তিও সুখ দিব নোৱাৰে শান্তি দিব নোৱাৰে গতিকে উপায় কি হ'ব এতিয়া আমাৰ উপায় ভাগৱতে দিছে কি কৈছে যেহি পাৱে তাতে মন তুষ্ট হৈ যাৰ যেহি পাৱে তাতে মহা তুষ্ট হৈ যাৰ যে আমাক ভগৱানে পূৰ্ব পুণ্যৰ ফলত যি দিছে আমি তাতেই যদি সন্তুষ্ট হ'ব পাৰো তেজ তেজ মানে শক্তি তেজ মানে প্ৰভাৱ তেজ মানে চেহেৰা তেজ মানে পৰমায়ুষ বৃদ্ধি হ'ব যেহি পাৱে তাতে তুষ্ট মন যাৰ মনটো ভগৱানে দিয়াতে সন্তুষ্ট থাকিব তেওঁ সকলো ফালৰ পৰা উৎকৰ্ষ সাধন কৰিব তেওঁৰ তেজ শক্তি প্ৰভাৱ চেহেৰা কমনীয়তা আয়ুষ বাঢ়ি যাব এই তত্ত্বটো নজনাৰ কাৰণে আজি আমাৰ সমাজত বহুত বহুত কোৱালিফাইড মানুহ বহুত বহুত উচ্চ পদস্থ বিষয়ত চাকৰি কৰা মানুহ ভগৱানে দিয়াটোত সন্তুষ্ট নাথাকি নিজাববীয়াকৈ অন্যায় আচৰণ কৰি ধনী হোৱাৰ প্ৰয়াসেৰে কৰ্ম কৰিবলৈ গৈ ৰঙা ঘৰৰ অতিথি হ'ব লগা হৈছে আজি বহুত বহুত উচ্চ পদস্থ বিষয়ত চাকৰি কৰা মানুহ ৰঙা ঘৰৰ অতিথি হ'ব লগা হৈছে বহুতে চাকৰিৰ পৰা নিলম্বন হ'ব লগা হৈছে ভাগৱতৰ এই দৰ্শন যিবিলাক চাকৰিয়ালাই জানিব যিবোৰ কোৱালিফাইড মানুহে বুজি পাব তেওঁলোক কেতিয়াও তেনে বিপদৰ সন্মুখীন হ'ব নালাগে সেইকাৰণে আমাৰ এজন দাৰ্শনিক পণ্ডিতে কৈছে উই মাষ্ট কনচেন্ট্ৰেট as much as we get from God অৰ্থাৎ আমাক পূৰ্ব পুণ্যৰ ফলত এই জন্মৰ কৰ্মৰ জৰিয়তে ভগৱানে যি দিছে তাতেই যি সন্তুষ্ট থাকিব সেইজন কেতিয়াও বিপদত পৰিব নালাগে আমি ভগৱানে দিয়াতেই সন্তুষ্ট থাকিবলৈ শিকিব লাগে আজি আমাৰ বহুতে ভগৱানে দিয়াটোত সন্তুষ্ট নথকাৰ কাৰণে বিপদগ্ৰস্ত হৈছে গতিকে হিৰণ্যকশিপুৰলৈ আঙুলিয়াইছে চোৱা হিৰণ্যকশিপু গোটেই ত্ৰিজগতৰ ৰজা গোটেই সম্পত্তিটো তেওঁ সন্তুষ্ট নহ'ল যাৰ কাৰণে তেওঁ গৈ নৃসিংহৰ হাতত মৃত্যুক সাৱটি ল'ব লগা হ'ল আমিও যদি ভগৱানে দিয়াটোত সন্তুষ্ট নাথাকোঁ আমাৰো অৱস্থা তেনেকুৱাই হ'ব সেইকাৰণে আমি ভাগৱত শুনি আমি উঠি অহা প্ৰজন্ম আৰু নিজক যাতে আমি সংযম কৰিবলৈ যত্ন কৰিব অৰ্থাৎ আমাৰ মনটো সংযম কৰিব লাগিব আমি মনটোক নিয়ন্ত্ৰণ কৰিব লাগিব নহ'লে মনে নি আমাক বিপদগ্ৰস্ত কৰাব এই তথ্য দিছে যতেক লভয় আৰু তৃষ্ণাসে বাৰ হয় আমাৰ যিমান পালেও মন সন্তুষ্ট নহয় মনটো বাঢ়ি বাঢ়ি গৈ থাকে কামনা বাঢ়ি বাঢ়ি গৈ থাকে দুৰ্জন মনৰ ইটো লোভ নুতুত হয় আমাৰ মনটো যেতিয়া দুৰাচাৰ হৈ থাকিব তেতিয়া আমি ভগৱানে দিয়াটোত সন্তুষ্ট থাকিব নোৱাৰোঁ হেন জানি মনক নিয়মী সাধুজন এইকাৰণে গুৰুজনে কৈছে বা লিখকে কৈছে এই সাধুসকল তোমালোকে মনক সংযম কৰিবলৈ শিকিবা লৈয়োগ সাধুৰ সংগ কায় বাক্য মনে আজি এয়া সাধুৰ সংগ সাধু কাক বোলে মূৰ শুনি মল কথা কহন্ত শুনন্ত মুত মন দিয়া হবে তাপ এৰা অন্ত
তাকে সে বুলিয় সাধু জানি বাহা আই তাৰাৰ সংগক তুমি পাৰ্থিবা সদায় ঈশ্বৰৰ কথা কোৱা আৰু শুনা মানুহৰ লগ পাবৰ কাৰণে আমি ভগৱানক প্ৰাৰ্থনা জনাব লাগে কাৰ দৰে মাধৱ পুৰুষৰ দৰে মাধৱ পুৰুষে ভগৱানৰ পৰা টকা পইচা বিচৰা নাই কৃপাৰ সাগৰৰ দেয়কী নন্দন পুৰিও মনৰ কাম ভকতৰ সংগ সদা নুগুচুক মুখে তোৱা গুণনাম আজিৰ দৰে ভকতৰ সংগ পালে আমি ঈশ্বৰৰ নাম পাম ঈশ্বৰৰ নাম পালে পুণ্য হ'ব আমি আগবাঢ়ি গুচি যাম আমাৰ জীৱই সদগতি পাব এই তথ্য আমাক দিছে তেবেকে দুৰ্জন ইটো মনকদমীয়া সাধুৰ সংগলৈ আহিলেহে মনটো সংযম হ'ব নহ'লে দুৰ্জন মনক আমি দমন কৰিব নোৱাৰোঁ দুৰ্লভ বৈকুণ্ঠ পদ হাততে লভিবা আমি ইয়াতেই বৈকুণ্ঠৰ সুখ পাম কিন্তু শাস্ত্ৰ শুনিব লাগিব মনত ৰাখিবা দেই শাস্ত্ৰ নুশুনা মানুহ শাস্ত্ৰ নপঢ়া মানুহ যিমান বিদ্যাৱন্ত ধনৱন্ত শ্ৰীমন্ত নহওক কিম্বা তেওঁ শত্ৰু মুক্ত হ'ব নোৱাৰে মনত ৰাখিব তেওঁ সমাজৰ মানুহে বেয়া পাবই গাঁৱৰ মানুহে বেয়া পাবই আমাৰ বহুত গাঁৱত বহুত ধনী মানুহ থাকে বহুত বিদ্যাৱন্ত থাকে বহুত সম্পদশালী মানুহ থাকে কিন্তু সমাজে বেয়া পায় কিয় তেওঁ ব্যৱহাৰ কৰিব নাজানে মানুহক ব্যৱহাৰ কৰিব নাজানে আমাৰ বহুত মানুহৰ ধন টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ চাকৰি বাকৰি হ'লে অভিমানী হৈ যায় মানুহক মানুহ নুবোলা হৈ যায় সেইটো স্বভাৱ যদি কাৰোবাৰ আছে আজি ইয়াতে এৰিব সেইটো স্বভাৱ লৈ পেলাই আপুনি কেতিয়াও ঈশ্বৰৰ প্ৰিয় হ'ব নোৱাৰিব সমাজে তাক বেয়া পায় ঈশ্বৰে তাক বেয়া পাব সমাজে তাক ভাল পাব ঈশ্বৰে তাক ভাল পাব গতিকে আমি অহংকাৰ ভাৱটো এৰিব লাগিব কেনেকৈ এৰিম আমাৰ শাস্ত্ৰত কৈছে শাস্ত্ৰ অনুবৰ্তী শত্ৰু নহি উত্তপন যি মানুহে ভাগৱত শুনে পঢ়ে বুজে তেওঁৰ কেতিয়াও শত্ৰু থাকিব নোৱাৰে কিয় তেওঁ ব্যৱহাৰ কৰিব জানে কেনেকৈ সমানত মৈত্ৰী উত্তমত শতকাৰ দৰিদ্ৰত দয়া কৰি বেক বাৰম্বাৰ আপুনি আপোনাতকৈ বয়োজ্যেষ্ঠ জ্ঞানজ্যেষ্ঠজনক সন্মান কৰিব লাগিব সমানজনক বন্ধু ব্যৱহাৰ কৰিব লাগিব আৰু আপোনাতকৈ নিজজনক মৰম কৰিব লাগিব এই তিনিটা ব্যৱহাৰ যি জানে তেওঁ কোনো মানুহে বেয়া নাপায় মনত ৰাখিব কথাটো গতিকে আমি ইয়াতেই বৈকুণ্ঠৰ সুখ স্বৰ্গৰ ভোগ লাভ কৰিব পাৰিম কিহৰ জৰিয়তে ভক্তিৰ জৰিয়তে স্বৰ্গ মানে স্বৰ্গ নৰক যিটো পৰম মুকুতি তিনি একতুল্য যাৰ হৰিত ভকতি ঈশ্বৰত যি ভক্তি কৰিব স্বৰ্গৰ ভোগ বৈকুণ্ঠৰ সুখ ইয়াতেই পাব এয়াই আমাৰ ভাগৱত দৰ্শন এইটো আমি সৃষ্টি কৰিব লাগিব তেওঁ কৈছে যে নমো নমো নৰহৰি অদ্ভুত কেশৰী দুষ্টক সংহৰি মহন্তৰ সুখকাৰী তুমি নৃসিংহৰূপে অৱতাৰ ধাৰণ কৰিছা তোমাক আমি নমস্কাৰ জনাইছোঁ তুমি দুষ্টক সংহাৰ কৰি সন্তক তুমি ৰক্ষণাবেক্ষণ দিয়া গতিকে দেৱস্তাৰ অৰি দুষ্ট হিৰণ্যক হৰি মহানখে ধৰি হৃদি দুই কাণ কৰি তুমি এই দুষ্ট হিৰণ্যকশিপুক দুফাল কৰি দিছা নখেৰে কৰি জগতৰ সন্তসকলক সান্তনা দিছা এই বুলি প্ৰাৰ্থনা জনাইছে যে এই ভৱ সংসাৰৰ দুখৰণ কৰিব পৰা শক্তি ভগৱন্তৰ বাদে আনৰ হাতত নাই গতিকে তেওঁ বিত্তৰ দুখৰণ কৰি সুখ প্ৰদান কৰিছে সেইকাৰণে তেওঁক সকলোৱে নমস্কাৰ জনাব লাগে দুখময় বিষয়ক মন নপৰোক হে প্ৰভু এই দুখময় বিষয়ৰ প্ৰতি যাতে আমাৰ মনটো যাতে বাঢ়ি নাযায় তাৰ বাবে তুমি কৃপা কৰিবা তোমাৰ শৰণ মনে সদায় নেৰুক সদায় যাতে তোমাৰ শৰণ চিন্তা কৰি থাকিব পাৰোঁ তাৰ কাৰণে কৃপা কৰিবা তজু নাম সদা মোৰ মুখত থাকুক ভগৱন্তৰ নাম যাতে আমাৰ সদায় মুখত অনগল হৈ থাকে তাৰ প্ৰতি আপোনালোকে গুৰুত্ব দিব তেবে জানে হৰি কৃপা কৰিবা মুখ যাৰ মুখত ঈশ্বৰৰ নাম থাকিব তাক ঈশ্বৰে কৃপা কৰি থাকিব
গতিকে সামাজিক লোকলৈ বা কথাৰ আশ্ৰয় নাম বিনে সংসাৰক কেহু নতাৰয় ভগৱন্তৰ নাম বিনে আমাক একোৱে তৰাব নোৱাৰে ধন টকা পইচা গাড়ী মটৰে আপোনাৰ শৰীৰটো ৰোগমুক্ত কৰি ৰাখিব নোৱাৰে মনটো আনন্দত ৰাখিব নোৱাৰে গতিকে ভগৱন্তৰ নামেহে আমাক সুখ আৰু শান্তি দিব পাৰে আন যত সবে মিছা আমি দেখাবিলাক সব মিছা ভক্তিৰ অভাৱে আজিৰ দৰে যাতে আমি এই ভকতিৰ আশ্ৰয় ল'ব পাৰোঁ তাৰ প্ৰতি গুৰুত্ব দিব লাগিব কৃষ্ণৰ কিংকৰে কহে কেশৱ সম্প্ৰতি ডাকি ৰাম বোলা সবে শৌক সদগতি কবিয়ে আমাক শেষত এটা আহ্বান জনালে যাতে আমি ৰাম বুলি যাতে ক'ব পাৰোঁ সদায় বিভিন্ন কৰ্মৰ মাজেদি হাতে কৃত কাম মুখে ৰাম নাম কাম কৰি থাকোঁতেও ব্ৰজৰ গোপীসকলৰ দৰে আমি যাতে নাম লৈ থাকিব পাৰোঁ ঘৰো সাৰি আছে বৰগীতো গাই আছে ঘৰো চফা হ'ব হৃদয় চফা হ'ব কাঁহী বাতিও ধুই আছে ঘোষাও গাই আছে কাঁহী বাতিও চফা হ'ব হৃদয় চফা হ'ব ভাতো ৰান্ধি আছে দিহানামো গাই আছে ভাতো সুন্দৰ হ'ব মনো সুন্দৰ হ'ব এই ধৰণৰে কৰ্মৰ মাজেদি আমি যাতে ঈশ্বৰৰ নাম লৈ থাকিব পাৰোঁ তাৰ কাৰণে আমি যত্নপৰ হ'ব লাগিব তেতিয়াই আমাৰ আজিৰ এই অনুষ্ঠানৰ সাৰ্থকতা হ'ব আপোনালোকৰ সমূহ গাঁওবাসীয়ে মিলি এই তিনিদিনীয়া কাৰ্যসূচীৰে যি ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠান অনুষ্ঠিত কৰিলে ইতিমধ্যে আমাৰ আধ্যায় পৰিছে সময়ৰ প্ৰতি দৃষ্টি ৰাখি আমি ইয়াতে আজিৰ অনুষ্ঠানৰ আলোচনা আমি সামৰিব বিচাৰিছোঁ উদ্যোক্তাসকলৰ পৰামৰ্শ মতে আপোনালোকে এই যি কাৰ্যসূচী উলিয়াইছে ইয়াত হয়তো সকলো গাঁওবাসী থাকিবলগীয়া নাম হয়তো কাৰোবাৰ বাদ পৰিও যাব পাৰে তাৰ কাৰণে আপোনালোকে কোনেও অসন্তোষ নকৰিব কাৰণ নাম থাকি কৰাতকৈ নাম নথকাকৈ যদি কোনোবাই কৰে তেওঁৰ পুণ্যৰ নম্বৰটো বেছি হ'ব মনত ৰাখিব দেই কিন্তু পৰাপক্ষত অনাগত দিনত সকলোৰে নামটো অন্তৰ্ভুক্তি কৰাৰ কাৰণে আপোনালোকে সহযোগিতা আগবঢ়াব মই আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ আজি দুপৰীয়া অন্ন ভকতসকলক যিজন আপোনালোকৰ সেৱকে দিছে তেখেত আপোনালোকৰ ইয়াৰে একান্ত গুৰুজনাৰ সেৱক আজি অলপ দিনৰ আগতে মোৰ লগত তেখেতৰ পৰিচয় হৈছিল তেখেত মোৰ ঘৰলৈ গৈছিল তেখেত আছিল পংকজ কুমাৰ খোট তেখেত যথেষ্ট ভক্তিৰ প্ৰতি অনুৰাগী ব্যক্তি মই পাই ভাল লাগিলে আৰু তেখেতে মোক কৈছিলে মই এটা সাজ মোৰ ফালৰ পৰা দিয়াৰ চিন্তা কৰিছোঁ আৰু সেইটো তেখেতে আজি দিছে গতিকে তেনেকুৱা ধৰণৰ ঈশ্বৰ ভক্তিপৰায়ণ আমি প্ৰত্যেকজন উঠি অহা প্ৰজন্মকে যাতে গঢ়ি তুলিব পাৰোঁ গাঁওখনলৈ যাতে সুখ শান্তি সম্প্ৰীতি নামি আহে তাৰ প্ৰতি আপোনালোকে এই কৰ্ম আঁচনি ল'ব জীয়াই থকালৈকে আমাৰ একাদশ স্কন্ধ ভাগৱতত কৈছে কৃষ্ণ বৈকুণ্ঠ প্ৰায়ণ হোৱাৰ পিছত গোটেই দ্বাৰকা নগৰ সাগৰত ডুব গ'ল কিন্তু ৰুক্মিণী মন্দিৰ আজি কুপতি সাগৰৰ মাজত জিলিকি আছে বহুত ভকতে সেই মন্দিৰ চাই অহা লোক আমি লগ পাইছোঁ কিন্তু আমাৰ ভাগৱতৰ দৰ্শন গুৰুজনাৰ দৰ্শন বেদৰ দৰ্শন এতিয়া আমি সাগৰৰ মাজত ৰুক্মিণী মন্দিৰ বিচাৰি ফুৰিলে আমাৰ জীৱনৰ লক্ষ্য আৰু উদ্দেশ্য সাৰ্থক নহ'ব আপোনালোকে এই 1 নম্বৰ ঘিলামৰা অঞ্চলত জন্মগ্ৰহণ কৰি গাঁওখনৰ কাৰণে সমাজখনৰ কাৰণে উঠি অহা প্ৰজন্মৰ কাৰণে অনুষ্ঠানৰ কাৰণে প্ৰতিষ্ঠানৰ কাৰণে সমাজৰ কাৰণে কি ভাল আদৰ্শ এৰি থৈ গৈছে এই আদৰ্শই হ'ব আপোনালোকৰ ৰুক্মিণী মন্দিৰ ই আপোনালোকক চিৰসজীৱ কৰি ৰাখিব